পশ্চিম নলবাৰী বনগাঁৱত উদযাপন কৰা হ'ল প্ৰতিবেদক লাইভৰ পঞ্চম বৰ্ষপূৰ্ণ অনুষ্ঠান। অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক দেয়াৰজুদ্দিন আহমেদক ভগৱান বৈশ্য স্মাৰক প্ৰতিবেদক লাইভ বঁটা 2025 প্ৰদান। নমস্য শিক্ষাগুৰু ভগৱান বৈশ্য ছাৰৰ নামত উৎসৰ্গিত প্ৰতিবেদক লাইভ বঁটা প্ৰাপ্তি মোৰ জীৱনৰ চৰম প্ৰাপ্তি। এই বক্তব্য দেয়াৰজুদ্দিন আহমেদৰ। বুধবাৰে পশ্চিম নলবাৰী বনগাঁৱত প্ৰতিবেদক লাইভৰ পঞ্চম বৰ্ষপূৰ্ণ অনুষ্ঠানত ভগৱান বৈশ্য স্মাৰক প্ৰতিবেদক লাইভ বঁটা 2025 প্ৰদান কৰা হ'ল অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক দেয়াৰজুদ্দিন আহমেদক। বঁটাটিত আছে এখন গামোচা, এটি ফুলাম জাপি, এখন চেলেং চাদৰ, এখন মহৎ গ্ৰন্থ আৰু এখন প্ৰশস্তি পত্ৰ। বঁটাটি গ্ৰহণ কৰি আহমেদে ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদন প্ৰকাশ আৰু প্ৰচাৰৰ অৰ্থে পোহৰৰ দিশে এখোজ হৈছে প্ৰতিবেদক লাইভৰ প্ৰতিপাদ্য বিষয়, কিন্তু প্ৰতিবেদক লাইভে এখোজকৈ সহস্ৰ খোজেৰে দিগন্ত প্ৰসাৰী যাত্ৰা অব্যাহত ৰাখিছে বুলিও ভাষণত উৎসাহজনকভাৱে উল্লেখ কৰে। আজি প্ৰতিবেদক লাইভে কৃতকাৰ্যতাৰে 5 বছৰ অতিক্ৰমি 6 বছৰত ভৰি থলে। সেই উপলক্ষে বুধবাৰে পশ্চিম নলবাৰী বনগাঁওস্থিত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গাতে লাগি থকা 22 নম্বৰ বনগাঁও গাঁও পঞ্চায়তৰ সভাগৃহত এখন গাম্ভীৰ্যপূৰ্ণ সভাৰ আয়োজন কৰা হয়। উক্ত সভাতেই এইবুলি ভগৱান বৈশ্য স্মাৰক প্ৰতিবেদক লাইভ বঁটা 2025 প্ৰদান কৰা হয় জ্যেষ্ঠ শিক্ষাবিদগৰাকীক। বিয়লি 4 বজাত প্ৰয়াত শিক্ষাগুৰু ভগৱান বৈশ্যৰ শিষ্য আৰু চামতা ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰভাত দাসৰ সভাপতিত্বত চেনেলটিৰ পঞ্চম বৰ্ষপূৰ্ণ উপলক্ষে অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনত ভগৱান বৈশ্য স্মাৰক বক্তৃতা প্ৰদান কৰে তেওঁৰেই শিষ্য তথা বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিত্তৰঞ্জন শৰ্মাই। তাৰ পূৰ্বে ভগৱান বৈশ্যৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পমাল্য অৰ্পণ কৰে সহধৰ্মিনী হৰেশ্বৰী বৈশ্যৰ হৈ কনিষ্ঠ বোৱাৰী দলি ডেকা বৈশ্যই। মংগলাচৰণ কৰে বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2 শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে নিৰঞ্জন শৰ্মা আৰু অৰ্চনা ভট্টাচাৰ্যই। বছৰেকীয়া সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান তথা কুমাৰীকাটাৰ ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ ৰূপক বৈশ্যই। তাৰ পিছত প্ৰয়াত ভগৱান বৈশ্যৰ নাতিনী কণমানি হৃদি বৈশ্য ৰীমে ককাকৰ স্মৃতি সুঁৱৰি ইতিমধ্যে লিপিবদ্ধ কৰি ৰখা মনৰ কথা আৰু পিতৃ ৰূপক বৈশ্যমুন ৰচিত কবিতা এটি পাঠ কৰে। শিক্ষক জয়ন্ত ডেকাই আধৰা উক্ত বৰ্ষপূৰ্ণ উপলক্ষে অনুষ্ঠিত ব্যতিক্ৰমী সভাখনত প্ৰয়াত শিক্ষাগুৰু ভগৱান বৈশ্যৰ শিষ্য জ্যেষ্ঠ শিশুৰোগ বিশেষজ্ঞ নলবাৰীৰ ইউনাইটেড হস্পিটেলৰ ডাক্তৰ প্ৰণৱ কুমাৰ শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শিক্ষাগুৰুৰ স্মৃতিচাৰণ কৰি শ্ৰদ্ধা জনাবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা বুলি নিজৰ ভাষণত এই ধৰণৰ অনুষ্ঠানৰ মাজেৰে ঘাইকৈ ছাত্ৰ ছাত্ৰীসকলকহে অধিক অনুপ্ৰাণিত কৰাব লাগে বুলি উল্লেখ কৰে। বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত এটি গছপুলি ৰোপণ কৰে কুমাৰীকাটাৰ ভাৰত ডেকা একাডেমীৰ সম্পাদক সুশান্ত শৰ্মাই। এটি কবিতা পাঠ কৰে চাবৰিন আহমেদে। বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2গৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ৰমে নাওকন ডেকা আৰু প্ৰমোদ তালুকদাৰ, জ্যেষ্ঠ চিত্ৰশিল্পী খছনুৰ আহমেদ, কবি কমল কুমাৰ জৈন, নুৰবক্স আলী, নুৰুল ইছলাম আদিয়ে চমু ভাষণ প্ৰদান কৰে। এটি গীত পৰিৱেশনেৰে সকলোকে আপ্লুত কৰে মিলন হাইস্কুল পানীগাঁৱৰ শৈক্ষিক তত্ত্বাৱধায়ক ব্ৰজেন বৈশ্যই। অনুষ্ঠানটিত চেনেলটিৰ জ্যেষ্ঠ সাংবাদিক অতুল ভূঞা আৰু দিগন্ত বৰ্মন প্ৰমুখ্যে নলবাৰী সমাজ জীৱনৰ বহুকেইগৰাকী গুণী তথা জ্ঞানী লোকৰ লগতে অন্যান্য বহুকেইগৰাকী সংবাদসেৱী আদি উপস্থিত থাকে। অসম সংগীতেৰে সামগ্ৰিকভাৱে অনুষ্ঠান সামৰা হয়। অতুল ভূঞাৰ প্ৰতিবেদন প্ৰতিবেদক লাইভ। প্ৰতিবেদক লাইভ হৈছে এটা ৱেব পৰ্টেল চেনেল যিটোৱে গঠনমূলক আৰু ইতিবাচক দৃষ্টিভংগীৰে কাম কৰি আহিছে আৰু সাহিত্য সমাজ সংস্কৃতি ভাষা আৰু সংবাদ হওক বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগাই আহিছে। যোৱা 5টি বছৰত তেখেতসকলে বহুতো উন্নয়নমূলক কামৰ বাবে অনুপ্ৰেৰণা যোগাইছে আৰু বিশেষকৈ ভাষা সাহিত্যৰ ক্ষেত্ৰত অভূতপূৰ্ব বৰঙণি যোগাবৰ প্ৰয়াস কৰিছে। প্ৰতি বছৰে 17 ছেপ্টেম্বৰ তাৰিখটো প্ৰতিষ্ঠা দিৱস হিচাপে 2000 চনৰ পৰা আৰম্ভ কৰি যোৱা এই 5টা বছৰ অতিক্ৰম কৰা বৰ্ষত ভৰি দিয়া আজি প্ৰতি বছৰৰ দৰে আজিও এটা বঁটা প্ৰৱৰ্তিত বঁটা ভগৱান বৈশ্য স্মাৰক বঁটাটি তেখেতসকলে দিছে আৰু তাৰ বাবে মোৰ দৰে অভাজনক নিৰ্বাচিত কৰিছে। মোৰ আগৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই বঁটা লাভ কৰিছে। প্ৰতিবেদক লাইভৰ এই সুদূৰ প্ৰসাৰী দৃষ্টিভংগীয়ে আৰু নতুন নতুন প্ৰজন্মক উজ্জীৱিত কৰি যাওক। পোহৰৰ দিশে এখোজ, এয়া হৈছে প্ৰতিপাদ্য বিষয়।
তেখেতসকলৰ কিন্তু পোহৰৰ দিশে এখোজ নহয় বহু খোজ আগবাঢ়ি গৈছে আৰু দিগন্ত প্ৰসাৰী খোজ বোলাবলৈ তেখেতসকলে চেষ্টা কৰক। তেখেতসকলৰ প্ৰতি মোৰ আন্তৰিক শুভকামনা থাকিল। প্ৰতিবেদক লাইভে তেখেতসকলৰ প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান ৰূপক বৈশ্যৰ পিতৃদেৱতা আদৰ্শ শিক্ষক ভগৱান বৈশ্যৰ স্মৃতিত যিটো বঁটা প্ৰৱৰ্তন কৰিছে সেই বঁটাই অকল প্ৰতিবেদক লাইভকে ধন্য কৰা নাই, ইয়াৰ দ্বাৰা সমাজৰ অনেক লোক উপকৃত হ'ব আৰু ইয়াৰ দ্বাৰা এটা শুভবাৰ্তা আমাৰ সমাজলৈ বিয়পি যাব যে সমাজত ভালৰ সন্মান আছে আৰু নিশ্চয় ভাল হ'লে এদিন তাৰ স্বীকৃতি সকলোৱে পাবই। মোৰ এয়া ব্যক্তিগত অনুভৱ আৰু মই শলাগ লৈছোঁ এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰিব লাগে আৰু ইয়াৰ দ্বাৰাই বিভিন্ন লোকৰ উপৰিও নৱ প্ৰজন্মও উপকৃত হয়। ধন্যবাদ। প্ৰথমতে অভিনন্দন জনাইছোঁ এটা আগশাৰীৰ ৱেব পৰ্টেল প্ৰতিবেদক লাইভক আৰু দ্বিতীয়তে অভিনন্দন জনাইছোঁ আজিৰ বঁটা প্ৰাপক সন্মানীয় দেৱৰাজুদ্দিন আহমেদ ডাঙৰীয়া। আমাৰ বিদ্যালয়ৰ স্বনামধন্য শিক্ষক ভগৱান বৈশ্য ছাৰৰ স্মৃতিত যি স্মাৰক বঁটা ইয়াত প্ৰদান কৰা হৈছে প্ৰতিবেদক লাইভৰ জৰিয়তে, তাৰ কাৰণে আমি নিজে গৌৰৱান্বিত আৰু বঁটা প্ৰাপক দেৱৰাজুদ্দিন আহমেদ ডাঙৰীয়া এজন বিশিষ্ট শিক্ষক শিল্পী, গতিকে তেনেকুৱা এজন ব্যক্তিক দিয়াৰ বাবে আমি অতিশয় গৌৰৱান্বিত। ইয়াৰ বিপৰীতে প্ৰতিবেদক লাইভৰ বৰ্ষপূৰ্তিৰ লগতে আমাৰ সন্মানীয় ছাৰ ভগৱান বৈশ্য ডাঙৰীয়া এই বিদ্যালয়ৰ আমাৰ শিক্ষাগুৰু আছিল। প্ৰতিবেদক লাইভৰ স্বত্বাধিকাৰী, প্ৰতিবেদক লাইভৰ জন্মদাতা ৰূপক বৈশ্যৰ পিতৃ ভগৱান বৈশ্য ছাৰ আছিল। গতিকে তেখেতৰ স্মৃতিত প্ৰতিবেদক লাইভে এই যিটো বঁটা প্ৰদান কৰিছে, আজি যোৱা 5 বছৰে এই বঁটা প্ৰদান কৰিছে, তাৰ কাৰণে তেওঁকো আমি আমাৰ তৰফৰ পৰা অভিনন্দন জনোৱাৰ লগে লগে প্ৰতিবেদক লাইভৰ সমূহ কৰ্মকৰ্তালৈ আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।